Hello everyone, welcome to the video. I am Inu Sekia from Gyan Kalyan. যোৱাটো ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ what is animal tissue and types. তাৰে আমি চাৰিটা টাইপছ পাইছিলোঁ epithelial tissue, connective tissue, muscular tissue and nervous tissue. সেই ভিডিঅ'টোত আমি ডিছকাছ কৰিছিলোঁ অকল epithelial tissue characters, functions and type. আজি ভিডিঅ'টো ডিছকাছ কৰিব লৈছোঁ নেক্সট টাইপটো এনিমেল টিস্যুৰ নেক্সট টাইপটো কানেক্টিভ টিস্যুখিনি কানেক্টিভ টিস্যুখিনিৰ তোমাৰ ক্যাৰেক্টাৰ্ছ ফাংচনছ আৰু টাইপছ সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' কানেক্টিভ টিস্যু ক্যাৰেক্টাৰ্ছ কানেক্ট ডিফাৰেণ্ট টিস্যু অৰ অৰ্গেনছ এতিয়া চোৱা আমাৰ বডিৰ ভিতৰত যিমান ইণ্টাৰনেল অৰ্গেনছ আছে যিমান টিস্যুজ আছে স্কিন মাসলছ বোন internal organ for example heart kidney lungs যেনেকৈ আমাৰ organ system বিলাক digestive system respiratory system reproductive system এইবিলাক কি কৰিছে গোটেই system বিলাক connect কৰিছে এই connective tissue ইটোৰ লগত হিটো কি কৰিছে connect কৰিছে prevent organ from getting displaced by body movement এতিয়া চোৱা আমি দৌৰো আমি এক্সাৰসাইজ কৰো হয়নে এনেকুৱাটো নহয় আমি দৌৰিলে বা এক্সাৰসাইজ কৰিলে আমাৰ কিডনিটো ওলাই গুছি গ'ল বা হাৰ্টখন কৰবাত গুছি গ'ল তেনেকুৱাটো কেতিয়াও নহয় কিয় নহয় বিকজ অফ দিস কানেক্টিভ টিস্যুটোৱে কি কৰিছে আমাৰ বডিৰ ভিতৰখনত ইমান ধুনীয়াকৈ পেক কৰি ৰাখিছে প্ৰতিটো অৰ্গেনক ইটোৰ লগত হিটো লগাই ইমান ধুনীয়াকৈ ৰাখিছে যে কেতিয়াও আমি লৰচৰ কৰিলো বা আমি দৌৰিলে এক্সাৰসাইজ কৰিলে আমি বডি মুভমেন্ট কৰিলে মানে কেতিয়াও অৰ্গেনবিলাক ডিসপ্লেস হৈ নাযায় যেনেকৈ আছে তেনেকৈ থাকিব only because of this connective tissue cell secrete a gel like connective substance matrix এতিয়া চোৱা connective tissue খিনিয়ে কি কৰে এটা gel like connective substance release কৰে যেটো কয় matrix বুলি কয় এই matrixটো তোমাৰ jelly like হ'ব পাৰে fluid হ'ব পাৰে dense হ'ব পাৰে or rigid হ'ব পাৰে এই particular হে টিস্যুখিনি বা হে সেলছখিনি কি ফাংশন প্লে কৰিব কি পাৰ্টিকুলাৰ ফাংশন প্লে কৰিব হে ফাংশনটোৰ ওপৰত ডিপেন্ড কৰি পেলাই হে তোমাৰ ম্যাট্ৰিক্সখিনি জেলি ফ্লুইড ডেন্স অৰ ৰিজিড হ'ব পাৰে এতিয়া চোৱা এইটো এটা পাৰ্টিকুলাৰ টিস্যু এই টিস্যুখিনিৰ ভিতৰত কি আছে সেলছ আছে এই সেলছখিনি কি হৈছে এই ম্যাট্ৰিক্সখিনিৰ ওপৰত এমবেডেড হৈ আছে মানে কি হয় টিস্যুখিনিৰ ভিতৰত যিখিনি ম্যাট্ৰিক্স থাকে আৰু সেই ম্যাট্ৰিক্সখিনিৰ ওপৰতে কি হয় সেলছ বিলাক এমবেডেড হৈ থাকে ঠিক আছে এই কানেক্টিভ টিস্যুখিনি কি কৰে চোৱা এক লাইক বাইন্ডিং সাপোৰ্টিং এণ্ড পেকিং মেটেৰিয়েল এতিয়া চোৱা আমি এটা ঘৰ বনাইছো ঘৰ বনাওঁতে এখন ওয়াল এখন বনাইছে সেই ওয়ালখনত এনেকুৱাটো নহয় ইটাবিলাক জাপি দিছে ওয়ালখন ৰেডি হৈ গৈছে এনেকুৱা কেতিয়াও নহয় ঠেলা মাৰিলে কি হ'ব ওয়াল ইটাখিনি পৰি যাব দ্যাট মিন্স ওয়ালখন ব্ৰেক হৈ যাব ঠিক তেনেকৈ আমাৰ বডিটো অৰ্গেনবিলাক জেগাত মানে য'ত যেনেকুৱা হ'ব লাগে অৰ্গেনবিলাক প্লেস হ'ব লাগে তেনেকৈ থৈ দিলে আমাৰ ইন্ডিভিজুৱেলটো হৈ নাযায় কি কৰিব লাগিব তাক কানেক্ট কৰিব লাগিব কানেক্ট কিহে কৰিব এই কানেক্টিভ টিস্যুটোৱে কানেক্ট কৰিব স্কিনৰ লগত মাসলছখিনি কানেক্ট কৰিব কোনে কানেক্ট কৰিব কানেক্টিভ টিস্যুৱে ঠিক তেনেকৈ হোল বডিত কানেক্টিভ টিস্যু আমি দেখা পাম কি কৰিব একদম মূৰৰ পৰা ভৰিলৈকে কি কৰিব গোটেই আমাৰ বডিৰ ভিতৰৰ অৰ্গেনছবিলাক এই কানেক্টিভ টিস্যুৱে কানেক্ট কৰিব আমি ক'ব পাৰো কানেক্টিভ টিস্যুটোক আমি আমাৰ বডিৰ সিমেন্টিং মেটেৰিয়েল বুলি ক'ব পাৰো cells are loosely spaced এই কানেক্টিভ টিস্যুৰ ভিতৰত যিখিনি সেলছ থাকে সেই সেলছখিনি কি হয় লুজলি স্পেসড হয় এতিয়া আহিলে কানেক্টিভ টিস্যুৰ টাইপছ একচুয়ালি কানেক্টিভ টিস্যুখিনিক তিনটা ভাগত ভাগ কৰিছে লুজ কানেক্টিভ টিস্যু ডেন্স কানেক্টিভ টিস্যু আৰু স্পেচিয়েলাইজড কানেক্টিভ টিস্যু এতিয়া চোৱা লুজ কানেক্টিভ টিস্যুখিনিক দুটা ভাগত ভাগ কৰিছে এটা হৈছে এৰিওলাৰ টিস্যু নেক্সটটো হৈছে এডিপোজ টিস্যু ঠিক তেনেকৈ ডেন্স কানেক্টিভ টিস্যুখিনিকো দুটা ভাগত ভাগ কৰিছে ফাৰ্ষ্টটো হৈছে ডেন্স ৰেগুলাৰ কানেক্টিভ টিস্যু আৰু ইটো হৈছে ডেন্স ইৰেগুলাৰ কানেক্টিভ টিস্যু ইয়াত আকৌ ডেন্স ৰেগুলাৰ কানেক্টিভ টিস্যুখিনিক দুটা ভাগত ভাগ কৰিছে এটা হৈছে টেণ্ডনছ আৰু এটা হৈছে লিগামেণ্টছ এতিয়া চোৱা স্পেচিয়েলাইজড কানেক্টিভ টিস্যুখিনিক দুটা ভাগত ভাগ কৰিছে এটা হৈছে স্কেলেটেল কানেক্টিভ টিস্যু আনটো হৈছে ফ্লুইড কানেক্টিভ টিস্যু এতিয়া স্কেলেটেল কানেক্টিভ টিস্যুখিনিক
আকৌ দুটা ভাগত ভাগ কৰিছে বোন আৰু কাৰ্টিলেজ ফ্লুইডখিনিকো তেনেকৈ দুটা ভাগত ভাগ কৰিছে ব্লাড আৰু লিম্ফ এতিয়া তোমালোকৰ বুকত দিছে এৰিওলাৰ টিস্যু এডিপোজ টিস্যু টেণ্ডন লিগামেণ্ট বোন কাৰ্টিলেজ এণ্ড ব্লাড অকল এই কানেক্টিভ টিস্যু কেইটাৰ ওপৰতহে পঢ়িবলৈ দিছে চ' এতিয়া আমি ডিছকাছ কৰিম এৰিওলাৰ টিস্যু এডিপোজ টিস্যু টেণ্ডন লিগামেণ্টছ বোন কাৰ্টিলেজ এণ্ড ব্লাড এতিয়া আহিলে areolar tissue. We know that areolar tissue is a type of loose connective tissue. Cells are present in loose gel-like matrix. যিহেতু আমি জানোৱেই কানেক্টিভ টিস্যুৰ চেলছবিলাক মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকে যিহেতু এৰিওলাৰ টিস্যু ইজ এ টাইপ অফ কানেক্টিভ টিস্যু তো ইয়াৰ চেলছবিলাকো কি হ'ব মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকিব আৰু সেই মেট্ৰিক্সখিনি কি হয় লুজ হয় found between the skin and muscles এতিয়া যদি আমাক যদি কোনোবাই সোধে স্কিন আৰু মাসলছক কি কোনখিনি টিস্যুৱে কানেক্ট কৰিছে তেতিয়া আমি ক'ব লাগিব যে এৰিওলাৰ টিস্যুৱে কানেক্ট কৰিছে এৰিওলাৰ টিস্যুৱে তেতিয়াহ'লে কি কৰে স্কিন আৰু মাসলছক কানেক্ট কৰে আৰু আমি ক'ত পাওঁ ইয়াক চোৱাচোন এৰাউণ্ড ব্লাড ভেছেলছ এণ্ড নাৰ্ভ এণ্ড ইন দ্য বোন মেৰো অলছ' ফাউণ্ড ইন স্পেচ ইনচাইড অৰ্গেন ইয়াক এই এৰিওলাৰ টিস্যুখিনি আমি আমাৰ অৰ্গেনৰ ভিতৰত যি কিছুমান খালী ঠাই থাকে নহয় সেই খালী ঠাইবিলাকতো এই এৰিওলাৰ টিস্যুটো আমি দেখিবলৈ পাওঁ এটা ফাংচন চোৱা কানেক্ট স্কিন এণ্ড মাসলছ স্কিন আৰু মাসলছক কানেক্ট কৰে ফিল দ্য স্পেচ ইনচাইড দ্য অৰ্গেন কি কৰে আমাৰ অৰ্গেনৰ ভিতৰত যিমান খালী ঠাই আছে সেই খালী ঠাইবিলাক পূৰ কৰে প্ৰেজেণ্ট থকা মানে সি ফিল আপ কৰা তো সেইকাৰণে এৰিওলাৰ টিস্যুখিনি আমি যিহেতু স্পেচবিলাক ফিল আপ কৰে সেইকাৰণে আমি ইয়াক ফিলাৰ টিস্যু বুলিও ক'ব পাৰোঁ ছাপৰ্ট ইণ্টাৰনেল অৰ্গেন যিহেতু এৰিওলাৰ টিস্যু ইজ এ টাইপ অফ কানেক্টিভ টিস্যু সেইকাৰণে কি হ'ব ই ছাপৰ্ট কৰিবই লাগিব হেল্প ইন ৰিপেয়াৰ অফ টিস্যু ৰিপেয়াৰিঙতো এই এৰিওলাৰ টিস্যুখিনিয়ে হেল্প কৰে এতিয়া চোৱা মই জাষ্ট এটা ডায়েগ্ৰাম এটা তোমালোকক দিব ট্ৰাই কৰিছোঁ এইটো হৈছে এৰিওলাৰ টিস্যু ইয়াৰ ভিতৰত এইবিলাক হৈছে চেলছ এই চেলছবিলাক কিহৰ ওপৰত এম্বেডেড হৈ আছে এই মেট্ৰিক্সখনৰ ওপৰত এম্বেডেড হৈ আছে এইখিনি হৈছে তোমাৰ ফাইবাৰ তো এই কি হৈছে এই এৰিওলাৰ কানেক্টিভ টিস্যুৰ চেলছখিনি লুজ জেল লাইক মেট্ৰিক্সৰ ওপৰত কি হৈছে এম্বেডেড হৈ আছে এতিয়া চোৱা এডিপোজ টিস্যু ইজ এ টাইপ অফ লুজ কানেক্টিভ টিস্যু ফেট ষ্টৰিং কানেক্টিভ টিস্যু এই এডিপোজ টিস্যুখিনিয়ে কি কৰে ফেট কণ্টেইন কৰে এই এডিপোজ টিস্যুৰ চেলছবিলাকৰ ভিতৰত ফেটবিলাক ষ্ট'ৰ হৈ থাকে সেইকাৰণে ইহঁতক ফেট ষ্ট'ৰিং কানেক্টিভ টিস্যু বুলি কৈছে চেল আৰ ৰাউণ্ড অৰ অভেল এই যে এডিপোজ টিস্যুখিনি এইটো এটা পাৰ্টিকুলাৰ এডিপোজ টিস্যু এই টিস্যুখিনিৰ ভিতৰত কি হৈছে চোৱা এটা চেল আছে এই যে এডিপোজ টিস্যুখিনিৰ ভিতৰত থকা চেলছবিলাকক এটা চেলক এডিপোচাইট বুলি কয় এই এডিপোচাইটখিনি তোমাৰ ৰাউণ্ডো হ'ব পাৰে নহ'লে অভেলো হ'ব পাৰে ইয়াত দেখিছানে চেল কণ্টেইন লাৰ্জ ফেট গ্ল'বিউল এই গোটেই চেলছবিলাকৰ ভিতৰত এটা ফেট গ্ল'বিউল আছে লাৰ্জ হয়নে এনেকুৱা নহয় গোটেই এডিপোচাইটবিলাকৰ ভিতৰতে এটা লাৰ্জ ফেট গ্ল'বিউল থাকিবই লাগিব যে তেহেঁতৰ চবৰে ভিতৰত ফেট থাকিব লাগিব কিছুমান আমি এমটি এডিপোচাইটো দেখা পাওঁ ক'ত থাকে এইখিনি আমাৰ যিবিলাক ইণ্টাৰনেল অৰ্গেনছ আছে ইণ্টাৰনেল অৰ্গেনবিলাকৰ ভিতৰত আমি দেখিবলৈ পাওঁ আৰু আমাৰ স্কিনৰ তলত যিখন লেয়াৰ আছে সেই লেয়াৰটোতো আমি এই এডিপোজ টিস্যুবিলাক দেখিবলৈ পাওঁ ফাংচনছ চাৰ্ভ এজ এ ফেট প্ৰিজাৰ্ভাৰ যিহেতু ফেট ষ্ট'ৰিং কানেক্টিভ টিস্যু বুলি কোৱা হৈছে তো অভিয়াছলি এই টিস্যুখিনি ফেট ৰিজাৰ্ভাৰ হিচাপে কাম কৰিবই act as an insulator হিচাপে কাম কৰে being a poor conductor of heat it reduces heat loss from the body it form a shock absorbing cushions around the eyeball and kidney এতিয়া চোৱা আমি যদি কেনেবাকৈ দুখ পাওঁ আমাৰ বডিত ডাইৰেক্ট গৈ পেলাই আমাৰ কিডনি আমাৰ হাৰ্টত ইনজুৰি নহয়গে ফাৰ্ষ্টত আমাৰ ছালখনত আমি দুখ পাম বা ছালৰ আমাৰ ছাল ছিঙিব কিবা এটা হ'ব তাৰ ভিতৰত আমাৰ মাসলছখিনিয়ে দুখ পাব তাৰ পাছতে আমাৰ ইণ্টাৰনেল অৰ্গেনলৈ যাব ইনজুৰিটো বহুত বেছি যেতিয়া এটা ইনজুৰি হ'ব তেতিয়াহে যাব সাধাৰণতে আমি মাংস বা ছালতে দুখ পাওঁ এই যে আমাৰ ইণ্টাৰনেল অৰ্গেনবিলাকলৈ যে ইনজুৰিটো যাবলৈ দিয়া নাই ইনজুৰি হ'বলৈ দিয়া নাই যে বিকজ অফ দিছ এডিপোজ টিস্যু এই এডিপোজ টিস্যুখিনিয়ে কি কৰিছে ৰাখি থৈছে মানে ইনজুৰিটো যাবলৈ দিয়া নাই
যিমান পাৰে সিহঁতিয়ে ল'বলৈ চেষ্টা কৰিছে বিশেষকৈ এই এডিপ'জ টিস্যুখিনি আমি কিডনিত আৰু আমাৰ চকুৰ আইবলত আমি দেখিবলৈ পাওঁ এয়া চোৱা এইটো এটা এডিপ'জ টিস্যু ক'লোৱে মই এটা চেলবিলাকক এডিপ'চাইট বুলি কয় এইবিলাক তেহেঁতৰ ফেট গ্ল'বিউল হয় আৰু এইখিনি যে ব্লু কালাৰ এইখিনি দেখিছা এইখিনি হৈছে মেট্ৰিক্স এই মেট্ৰিক্সখিনিতে এডিপ'জ চেলবিলাক কি হৈ আছে এম্বেডেড হৈ আছে আৰু এইটো নিউক্লিয়াছ আৰু এইখিনি চাইটোপ্লাজম আৰু এইবিলাক এটা এটা এডিপ'চাইট চেল অফ এডিপ'জ টিস্যু এতিয়া আহিলে ডেন্স ৰেগুলাৰ কানেক্টিভ টিস্যু এই টিস্যুখিনিৰ যিখিনি চেলছ আছে সেই চেলছখিনি আমি জানো এই কানেক্টিভ টিস্যুৰ যিখিনি চেলছ সেই চেলছখিনি মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকে বুলি ঠিক তেনেকৈ এই ডেন্স ৰেগুলাৰ কানেক্টিভ টিস্যুৰ যিখিনি চেলছ সেই চেলছখিনি ছলিড ডেন্স মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকে এতিয়া আহিলে টেণ্ডনে কি কৰে মাছলছ আৰু ব'নক কানেক্ট কৰে গ্ৰেট ষ্ট্ৰেইন লিমিটেড ফ্লেক্সিবিলিটি আৰু ফাইব্ৰাছ টিস্যুৰ দ্বাৰা এই টেণ্ডনখিনি গঠিত লিগামেণ্টে কি কৰে ব'ন টু ব'ন কানেক্ট কৰে লিটিল মেট্ৰিক্স প্ৰেজেণ্ট আমি ইয়াতে লিটিল মেট্ৰিক্স দেখিবলৈ পাওঁ আৰু কনচিডাৰেবল ষ্ট্ৰেণ্ড হয় এতিয়া এই ডায়েগ্ৰামটো চোৱা এই ধৰি লোৱা এইখন মানুহৰ হাত এখন হিউমেন হেণ্ড এতিয়া চোৱা এইডাল যিডাল লং ব'নডাল সেইডালক আমি হিউমেৰাছ বুলি কওঁ আমি জানো আৰু ইফালে দুডাল ব'ন থাকে এডালক আলনা আৰু এডালক ৰেডিয়াছ বুলি কওঁ এই যে আমাৰ চ'লজাৰত এই হিউমেৰাছ ব'নডাল আৰু এই মাছলছখিনি লগ হৈছে এই পৰ্চনটোক টেণ্ডনছ বুলি কৈছে যিহেতু ইয়াত ব'ন আৰু মাছলছৰ কানেক্ট হৈছে সেইকাৰণে ইয়াক টেণ্ডন বুলি কৈছে আৰু এই যে হিউমেৰাছ ব'নডাল আৰু আলনা ৰেডিয়াছ ব'নডাল দুডাল যে ইয়াত লগ হৈছে যিটোক আমি এলব' বুলি কওঁ এই জইণ্টটোক লিগামেণ্ট বুলি কৈছে তোমালোকে এইটো কথাই জানি থোৱা যে মাছলছ আৰু ব'নক যোনে কানেক্ট কৰিছে সেইটোক টেণ্ডন বুলি কয় আৰু ব'ন টু ব'ন যিটো কানেকশ্যন সেইটোক লিগামেণ্টছ বুলি কয় তো ইয়াতে দেখাইছে এটেচমেণ্ট অফ টেণ্ডনছ এণ্ড লিগামেণ্ট ইয়াত দেখাব চেষ্টা কৰিছোঁ মই যে টেণ্ডন আৰু লিগামেণ্টটো কেনেকৈনো এটেচ হৈ আছে ইটো সিটোৰ লগত এতিয়া আহিলে ব'ন we know that bone is a type of skeletal connective tissue যিহেতু ব'ন টিস্যু হয় সেইকাৰণে তাৰটো চেল থাকিবই সেই চেলখিনিক অষ্টিঅ'চাইটছ বুলি কয় হাৰ্ডেষ্ট টিস্যু ইন দ্য বডি আমাৰ এনিমেল বডিৰ চবতকৈ হাৰ্ডেষ্ট টিস্যুটোৱে হৈছে ব'ন ভেৰি ষ্ট্ৰং এণ্ড নন ফ্লেক্সিবল ব'ন চেল আৰ এম্বেডেড ইন এ হাৰ্ড মেট্ৰিক্স ডেট ইজ কম্প'জ অফ কেলছিয়াম এণ্ড ফছফৰাছ কম্পাউণ্ড এতিয়া কি হৈছে যিহেতু আমি পঢ়িছিলোঁ কানেক্টিভ টিস্যুবিলাক মেট্ৰিক্সত এম্বেডেড হৈ থাকে বুলি যিহেতু ব'ন ইজ এ টাইপ অফ কানেক্টিভ টিস্যু সেইকাৰণে ব'নো কি হ'ব মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকিব আৰু এই এম্বেডেড হৈ থকা মেট্ৰিক্সখিনি হাৰ্ড হ'ব যিহেতু ব'ন টিস্যুটোৱে হাৰ্ড হয় সেইকাৰণে মেট্ৰিক্সখিনিও কি হ'ব হাৰ্ড হ'ব ডেট ইজ কম্প'জড অফ কেলছিয়াম এছ ফছফৰাছ কম্পাউণ্ড এতিয়া আহিলে ফাংচনছ ফৰ্ম এ ফ্ৰেমৱৰ্ক এটা ফ্ৰেমৱৰ্ক ফৰ্ম কৰে ব'নখিনিয়ে ছাপৰ্ট দ্য বডি সেইটো কৰিবই লাগিব প্ৰভাইড শ্বেপ টু দ্য বডি আমাৰ বডিটোক এটা আকৃতি দিয়ে মানে গোটেই হোল বডিটোক মানে শ্বেপ এটা দিয়ে আৰু হেল্প ইন লোক'মোশ্যনত হেল্প কৰে ডেট মিনছ আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমাক এই ব'নবিলাকে হেল্প কৰে প্ৰটেক্ট দ্য ভাইটেল বডি অৰ্গেনছ লাইক ব্ৰেইন লাঞ্চ লিভাৰ কিডনি এটচেট্ৰা যিহেতু আমাৰ যিবিলাক অৰ্গেনবিলাক ইণ্টাৰনেল অৰ্গেনবিলাক কি হৈ থাকে আমাৰ স্কেলেটেল ছিষ্টেমটোৰ ভিতৰত থাকে হয়নে স্কেলেটেল ছিষ্টেমটোতো ব'নৰ দ্বাৰাই গঠিত এই ব'নখিনিয়ে কি কৰিছে এই আমাৰ যিখিনি তোমাৰ ভাইটেল অৰ্গেন আছে ব্ৰেইন লাঞ্চ লিভাৰ কিডনি এইবিলাকতো চব আমাৰ মাছলছৰ দ্বাৰাই গঠিত ন এই মাছলছৰ দ্বাৰা গঠিত অৰ্গেনবিলাকক কি কৰে এই ব'নখিনিয়ে প্ৰটেক্ট কৰে এটা মানে প্ৰটেকশ্যন দিয়ে এতিয়া আহিলে কাৰ্টিলেজ ইজ এ টাইপ অফ স্কেলেটেল কানেক্টিভ টিস্যু যিহেতু কাৰ্টিলেজ টিস্যু হয় তো ইহঁতৰ চেলছ থাকিবই আৰু ইহঁতৰ চেলখিনি কি বুলি কয় কণ্ড্ৰ'চাইটছ বুলি কয় আৰু এই কাৰ্টিলেজবিলাক কি হয় ৱাইডলি স্পেচ আউট হয় যিহেতু কানেক্টিভ টিস্যু সেইকাৰণে সিহঁতি কি হ'ব মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকিব ঠিক তেনেকৈ কাৰ্টিলেজো মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ আছে আৰু ইহঁতৰ মেট্ৰিক্সখিনি কিহৰ দ্বাৰা গঠিত প্ৰ'টিন আৰু চুগাৰ দ্বাৰা গঠিত
দেয়াৰ মেট্ৰিক্স ইজ কম্প'জ অফ প্ৰটিনছ এণ্ড চুগাৰ্ছ। খুব ফ্লেক্সিবল হয় আৰু ইহঁতৰ মেট্ৰিক্সবিলাক কি হয় স্লাইটলি ইলাষ্টিক হয়। আৰু ইহঁতক আমি ক'ত পাওঁ কাৰ্টিলেজবিলাকক? আমাৰ যিটো কাণৰ লতি বুলি কয় তাত পাওঁ, নোজ টিপত পাওঁ, ট্ৰেকিয়া, উইণ্ড পাইপ যিডালক আমি উইণ্ড পাইপ বুলি কওঁ, ট্ৰেকিয়া তাত পাওঁ, আৰু লেৰিংছ যিটো আমাৰ চাউণ্ড বক্স তাত আমি এই কাৰ্টিলেজবিলাক দেখিবলৈ পাওঁ। আৰু যেতিয়া ব'ন টু ব'ন জইন হয়, জাষ্ট ইমাজিন যদি ব'ন টু ব'ন ডাইৰেক্ট জইন হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন? যদি আমি মুভ কৰিলোঁহেঁতেন, জইনটো মুভ কৰোঁতে কি হ'লহেঁতেন? ভাঙি থাকিলেহেঁতেন। কিন্তু নাভাঙে। কিহৰ কাৰণে নাভাঙে? বিকজ অফ দিছ কাৰ্টিলেজ। তাত কি থাকে? এই কাৰ্টিলেজ প্ৰেজেণ্ট থাকে। কাৰ্টিলেজে কি কৰে? সেই জেগাডোখৰ স্মুথ কৰি দিয়ে, যাৰ কাৰণে কি হয় মুভমেণ্ট কৰিলে মানে সেই ব'নবিলাক ব্ৰেক হৈ নাযায়। আৰু ইয়াৰ ফাংচন চোৱা, প্ৰভাইড এণ্ড ছাপৰ্ট ফ্লেক্সিবিলিটি টু দ্য বডি পাৰ্ট। ছাপৰ্ট কৰে আৰু ফ্লেক্সিবিলিটি প্ৰভাইড কৰে আমাৰ বডি পাৰ্টছবিলাকক। এতিয়া আহিলে ব্লাড। We know that blood is a type of fluid connective tissue. আমি জানোৱেই ব্লাড এটা ফ্লুইড কানেক্টিভ টিস্যু হয়। আমি পঢ়ি আহিছিলোঁ ব'নত, যেনেকৈ ব'ন ইজ দ্য হাৰ্ডেষ্ট টিস্যু ইন দ্য এনিমেল বডি। ঠিক তেনেকৈ ব্লাড ইজ দ্য চফেষ্ট টিস্যু ইন দ্য এনিমেল বডি। ঠিক যেনেকৈ আমি ব'ন পঢ়োঁতে পাইছিলোঁ যে ব'ন ইজ এ টাইপ অফ টিস্যু, তো তাৰ ভিতৰত কি থাকিব? চেলছ থাকিব, আৰু সেই চেলছবিলাকক আমি ব'ন চেলছ বুলি কৈছিলোঁ। ঠিক তেনেকৈ যিহেতু ব্লাড ইজ অলছ' এ টাইপ অফ টিস্যু, তাৰ ভিতৰতো কিছুমান চেলছ থাকিব, আৰু সেই চেলছবিলাকক আমি কি বুলি ক'ম? ব্লাড চেলছ অৰ ব্লাড কৰ্পাচেলছ। এতিয়া আমি যিহেতু পঢ়ি আহিছোঁ যে টিস্যুত যিমান চেলছ আছে সেই চেলছবিলাক কিহত এম্বেডেড হৈ থাকে? মেট্ৰিক্সত এম্বেডেড হৈ থাকে, হয়নে? ঠিক তেনেকৈ ব্লাড যিবিলাক চেলছ, ব্লাড চেলছ আৰু ব্লাড কৰ্পাচেলছবিলাকো কি হয়? এটা মেট্ৰিক্সৰ ওপৰত এম্বেডেড হৈ থাকে। যিহেতু ব্লাড নিজেই লিকুইড হয়, তো তেহেঁতৰ চেলছবিলাকো লিকুইড, আৰু তেহেঁতি মেট্ৰিক্স যিখনৰ ওপৰত এম্বেডেড হৈ থাকিব সেইখনো লিকুইডেই হ'ব লাগিব, হয়নে? আৰু সেই যে লিকুইড মেট্ৰিক্সখনক ব্লাড প্লাজমা বুলি কয়। আৰু ব্লাড প্লাজমা কণ্টেইন প্ৰটিন, সল্ট এণ্ড হৰম'ন। এতিয়া চোৱা, ব্লাড চেল আৰ অফ 3 টাইপ: RBC, WBC এণ্ড প্লেটিলেট। RBC ৰেড ব্লাড কৰ্পাচেলছ, WBC হোৱাইট ব্লাড কৰ্পাচেলছ, আৰু প্লেটিলেট। RBC হৈছে, যিহেতু মই ক'লোৱেই ৰেড ব্লাড কৰ্পাচেলছ বুলি, আমাৰ যে বডিৰ কি হয় ব্লাডবিলাক ৰেড হয়। কিহৰ কাৰণে ৰেড হয়? বিকজ দিছ RBC কণ্টেইন এ ৰেড পিগমেণ্ট that is called hemoglobin. Because of this hemoglobin আমাৰ ব্লাডবিলাক কি হয়? ৰেড হয়। RBCয়ে কি কৰে? ট্ৰান্সপৰ্টতো হেল্প কৰে। WBC, এতিয়া চোৱা, আমাৰ বডিত কিবা ভাইৰাছ হওক বা বেক্টেৰিয়া হওক, অৰ ইট কেন বি এনি ফৰেইন পাৰ্টিকল, যেতিয়াই আমাৰ বডিত সিহঁতি ইনফেকশ্যন কৰে তেতিয়া এই WBCয়ে কি কৰে? এটা ডিফেন্স মেকানিজম হিচাপে ষ্টেণ্ড লয়। মানে সিহঁতি কি এই WBCখিনিয়ে কি কৰে? সিহঁতৰ লগত ফাইট কৰে, আৰু আমাৰ বডিটো কি কৰে? সিহঁতৰ পৰা বচায়। এজ এ ডিফেন্স মেকানিজম মানে WBCয়ে কাম কৰি থাকে। এজ এ ছ'লজাৰ আমাৰ বডিটোক মানে ফ্ৰম ইচ এণ্ড এভৰি বেক্টেৰিয়া, ভাইৰাছ সকলোৰে পৰা মানে আমাক বচাই ৰাখে। এতিয়া আহিলে প্লেটিলেট। এতিয়া চোৱা, আমি ক'ৰবাত দুখ পালোঁ বা কেনেবাকৈ ক'ৰবাত ইনজুৰি হ'লোঁ, তো তাত কি হৈছে? আমাৰ ব্লাড গৈয়ে আছে, নৰৈছে ব্লাড। তেতিয়া এই প্লেটিলেটে এটা মেজৰ ৰোল প্লে' কৰে। এই প্লেটিলেটখিনিয়ে কি কৰে? কিছুমান কেমিকেল ছিক্ৰেশ্যন কৰে, সেইবিলাকক প্লেটিলেট ফেক্টৰিজ বুলি কয়। ফৰ এক্সাম্পল থ্ৰম্বোপ্লাষ্টিন। কি কৰে? এই প্লেটিলেটখিনিয়ে ব্লাড যে গৈ আছে সেইটো ষ্টপ কৰাত হেল্প কৰে। প্লেটিলেট প্লে এ স্পেচিয়েল ৰোল ইন ক্লটিং অফ ব্লাডছ। এতিয়া চোৱা ফাংচনছ: ব্লাড ফ্ল' এণ্ড ট্ৰেন্সপৰ্ট গেছেছ, ফুড মেটেৰিয়েল, হৰম'নছ, এক্সক্ৰিয়েটৰী মেটাৰ।
এতিয়া চোৱা আমাৰ বডিত অক্সিজেন হওক কাৰ্বন ডাই অক্সাইড হওক বা যিকোনো ফুড মেটেৰিয়েলছে হওক বা আমাৰ বডিত যেনেকৈ য'ত যি লাগে গোটেইবিলাক কোনে ছাপ্লাই দি থাকে এই ব্লাডে ছাপ্লাই দি থাকে অ'কে ব্লাডে এনি টাইম য'ত যেনেকৈ যি লাগে চব দি থাকে মানে যোগান ধৰি থাকে টেম্পাৰেচাৰ ৰেগুলেশ্যন আমাৰ বডিৰ টেম্পাৰেচাৰ হওক বা যিকোনো বডিৰ pH হওক ব্লাডৰ pH হওক সকলোবিলাক টেম্পাৰেচাৰ ৰিলেটেড যিমান যি আছে চব এই ব্লাডে মেইনটেইন কৰি ৰাখে আৰু হেল্পছ ইন হিলিং মই অলৰেডি ক'লোৱে প্লেটেলেটৰ ক্ষেত্ৰত কেনেকৈ হিলিংছত হেল্প কৰে ব্লাডে তো এইখিনি আছিলে ব্লাডৰ বিষয়ে আমি গম পালোঁ ব্লাড ইজ আ টাইপ অফ ফ্লুইড কানেক্টিভ টিস্যু এণ্ড ইট ইজ দ্য চফেষ্ট টিস্যু ইন আৱাৰ বডি composed of blood corpuscles. Blood cells are of three types that are RBC, WBC, and platelet. আজিৰ ভিডিঅ'ত আমি গম পালোঁ হোৱাট ইজ কানেক্টিভ টিস্যু ডিফাৰেণ্ট টাইপবিলাক কি আৰু আমি পঢ়িলোঁ এৰিউলাৰ টিস্যুৰ বিষয়ে এডিপ'জ টিস্যুনো কি হয় টেণ্ডন আৰু লিগামেণ্টৰ কামনো কি ব'নছবিলাকেনো কি কৰে কাৰ্টিলেজনো ক'ত পায় আৰু ব্লাডেনো কি কৰে হয়নে আজি আমি ভিডিঅ'টোত এইখিনি বস্তু কভাৰ কৰিলোঁ মই ভাবিম মোৰ এই ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিলে ইন দ্য নেক্সট ভিডিঅ' আই উইল কাম আপ উইথ আনাডাৰ টাইপ অফ টিস্যু that is muscular tissue. Till then, keep watching Gyan Kailyan and thank you for watching the video.